ছাত্ৰীসকল, আজি মই তোমালোকক উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থবিজ্ঞানৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয়, এটা টপিক তোমালোকক আজি অকণমান শ্বেয়াৰ কৰিম, যিটো তোমালোকৰ আহি থকা পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। তোমালোকে HS ফাৰ্ষ্ট ইয়াৰতো ইয়াৰে জাষ্ট অকণমান কনচেপ্ট পাইছা, সেইটো হ'ল ডিমাণ্ড অৰ্থাৎ চাহিদা। এতিয়া চাহিদা বুলি কওঁতে এই শব্দটো আমাৰ চিনাকি শব্দ। আমি সৰুৰ পৰাই শুনিছোঁ যে মানুহবিলাকে কয় যে অমুকটো বস্তুৰ চাহিদা বহুত বা অমুকটো বস্তুৰ চাহিদা কম। এতিয়া আমি এই মুহূৰ্তত বুজিম যে আমি কৈ অহা এই যে শব্দটো চাহিদা, একচুৱেলি এই চাহিদা শব্দটো কি বাৰু, চাহিদা ক'ৰ পৰা সৃষ্টি হয়। আমি এই ক্ষেত্ৰত প্ৰথম যিটো মই লিখিছোঁ ইয়াত সংজ্ঞা, যে চাহিদা কাক বোলে আমি প্ৰথমতে আমি ক'ম। চাহিদা এই শব্দটো জড়িত গ্ৰাহকৰ লগত। গ্ৰাহক তোমালোকে জানা, যিয়ে সামগ্ৰী বজাৰত গৈ পেলাই ক্ৰয় কৰে, মানে ক্ৰেতা। ইয়াক উপভোক্তা বুলিও কোৱা হয়, গ্ৰাহক। গতিকে চাহিদা শব্দটো সম্পূৰ্ণভাৱে গ্ৰাহকৰ লগত জড়িত। এতিয়া চাহিদা কাক বোলে বুলি ক'লে আমি দুটা কথা চাব লাগিব, যে এটা হ'ল গ্ৰাহকে যেতিয়া কোনো এটা সামগ্ৰী পাবলৈ ইচ্ছা কৰে, অৰ্থাৎ বস্তুটোৰ প্ৰতি থকা যিটো মানুহৰ হাবিয়াস থাকিব লাগিব, নম্বৰ 1। নম্বৰ 2, সেই বস্তুটো ক্ৰয় কৰিবৰ কাৰণে বা কিনিবৰ কাৰণে তেওঁৰ কিন্তু যিটো ক্ৰয় ক্ষমতা, সেই ক্ৰয় ক্ষমতাও থাকিব লাগিব, মানে ইনকাম থাকিব লাগিব। দুটা বস্তু ৰিলেটেড আমাৰ চাহিদাৰ সংজ্ঞাৰ লগত। গতিকে চাহিদা কাক বোলে বুলি আমাক যদি সোধা হয়, আমি তেতিয়াহ'লে আমি ক'ব লাগিব যে চাহিদা হ'ল যেতিয়া কোনো এজন গ্ৰাহকে বা এজন ব্যক্তিয়ে কোনো এটা বস্তু পাবলৈ ইচ্ছা প্ৰকাশ কৰাৰ উপৰিও সেই বস্তুটো ক্ৰয় কৰিবলৈ বা কিনিবলৈ সামৰ্থ্যৱান হয়, তেতিয়া সেই সামগ্ৰীটোৰ চাহিদা প্ৰকাশ কৰা বুলি কোৱা হয় বা চাহিদা থকা বুলি কোৱা হয়। যদি এই দুইটাৰ এটাও নাথাকে তেতিয়া কিন্তু চাহিদা প্ৰকাশ নহয়। উদাহৰণস্বৰূপে তুমি দেখিছা যে তোমাৰ ওচৰে পাজৰে ধৰা হেলিকপ্টাৰৰ পাৰ্টছৰ চাহিদা নাই। এতিয়া তুমি কোৱা বা তোমালোকে কোৱা যে হেলিকপ্টাৰৰ পাৰ্টছৰ চাহিদা নাই বুলি কোৱাৰ অৰ্থ এইটো নেকি যে সেইবোৰ বেয়া? যে নহয়, যে আমাৰ যিটো এনভাইৰনমেণ্ট, আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশত যিহেতু আমি মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী, গতিকে আমি হেলিকপ্টাৰেৰে জাৰ্ণি কৰাটো আমাৰ কাৰণে এইটো অলপ ইনকামৰ বাহিৰত, আমাৰ এইটো সপোন। গতিকে আমি এডজাষ্ট কৰি লৈছোঁ যে আমাৰ যদি ইনকাম কম, গতিকে আমি কেতিয়াও হেলিকপ্টাৰৰ পাৰ্টছৰ চাহিদা আমাৰ ওচৰে পাজৰে দেখা নাই। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি তাক নিবিচাৰোঁ, বিচাৰোঁ, কিন্তু ক্ৰয়ৰ ক্ষমতা নাই কাৰণে, কিনাৰ আমাৰ ক্ষমতা নাই কাৰণে আমি সেই পাৰ্টছৰ বা হেলিকপ্টাৰৰ চাহিদা আমাৰ ওচৰে পাজৰে নাই বুলি কৈছোঁ। কিন্তু সাধাৰণ বাইকখনৰ চাহিদা আছে, এখন চাইকেলৰ সুন্দৰ চাহিদা আছে। কিয়? এজন মধ্যবিত্ত বা এজন গাঁৱৰ ব্যক্তিয়ে সাধাৰণতে বাইকখন কিনিবলৈ বিচাৰে, লগতে তেওঁ বাইকখন ক্ৰয় কৰিবৰ কাৰণে তেওঁৰ ক্ৰয় ক্ষমতাও মজুত থাকে। গতিকে চাহিদা হ'ল সেনেকুৱা অৰ্থ যে সামগ্ৰীটো ক্ৰয় কৰিবলৈ ইচ্ছা থকাৰ উপৰিও তেওঁৰ কি লাগিব, সামগ্ৰীটো ক্ৰয়ৰ ক্ষমতা থাকিব লাগিব। এইটো হ'ল চাহিদাৰ সংজ্ঞা নম্বৰ 1। এইটো শেষ হৈ গৈছে। নম্বৰ 2, চাহিদাৰ কিছুমান নিৰ্ধাৰক থাকে। তাৰমানে এই যে সকলোবিলাক বস্তুৰ চাহিদা আছে বা নাই, সেইটো ডিপেণ্ড কৰিব কিছুমান কাৰকৰ ওপৰত। সেই কাৰকখিনি মই ইয়াত চিম্বলাইজ কৰিছোঁ। ইয়াতে D of X, তাৰমানে X সামগ্ৰীৰ ডিমাণ্ড, চাহিদা নিৰ্ভৰ কৰিব ফাংচন অফ প্ৰাইচ অফ X, অৰ্থাৎ X সামগ্ৰীটোৰ দাম। নেক্সট আহিব প্ৰাইচ অফ Y, অৰ্থাৎ বিকল্প সামগ্ৰী বা অন্যান্য সামগ্ৰীৰ দামৰ ওপৰত নিৰ্ভৰ কৰিব সামগ্ৰীৰ চাহিদা। নেক্সট Y, মানে এইখিনি চিম্বলাইজ কৰিছোঁ। Y মিনছ ইনকাম, গ্ৰাহকৰ ইনকামৰ ওপৰত ডিপেণ্ড কৰিব চাহিদা।
টেষ্ট এণ্ড হেবিট, টি অৰ্থাৎ গ্ৰাহকৰ ৰুচি বা অভ্যাসৰ ওপৰত ডিপেণ্ড কৰিব চাহিদা, আৰু ই মানে অগ্ৰাধিকাৰ। মানে কিছুমান সামগ্ৰীৰ ওপৰত কিছুমান গ্ৰাহকে স্পেচিয়েলি অগ্ৰাধিকাৰ দিয়ে যে এইটো মোক ফাৰ্ষ্ট টাইম লাগে বা এইটো মোক নহ'লেও হয় লাইক ডেট। গতিকে চাহিদা নিৰ্ধাৰণ হ'ল এইকেইটা। নেক্সট আমি আলোচনা কৰিম চাহিদা ফলন। মানে চাহিদা ফলন অৰ্থাৎ ডিমাণ্ড ফাংচন। ডিমাণ্ড ফাংচন কি? ডিমাণ্ড ফাংচন হ'ল চিম্বলিকেলি ডি অফ এক্স ইজ ইকুৱেল টু ফাংচন অফ প্ৰাইচ অফ এক্স। অৰ্থাৎ অন্যান্য অৱস্থা যদি ঠিকে থাকে তেতিয়াহ'লে এজন গ্ৰাহকে এক বিশেষ দামত কোনো এটা সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে সেই সামগ্ৰীটোৰ দাম আৰু সেই সামগ্ৰীটোৰ চাহিদাৰ যি কাৰিকৰী সম্পৰ্ক, ইয়াকে কোৱা হৈছে চাহিদা ফলন, ডিমাণ্ড ফাংচন। গতিকে আমি ডিমাণ্ড ফাংচনক আমি এইদৰে লিখিব পাৰোঁ, ডি অফ এক্স ইজ ইকুৱেল টু ফাংচন অফ পি অফ এক্স। ইয়াৰ পিছত আহিব আমাৰ আটাইতকৈ দৰকাৰী, সেইটো হ'ল চাহিদা বিধি, দ্য ল অফ ডিমাণ্ড। চাহিদা বিধি বুলি কওঁতে যে অৰ্থবিজ্ঞানৰ যিমানবিলাক বিধি আছে এই গোটেইবিলাক বিধি হ'ল চৰ্ত সাপেক্ষ। তোমালোকে প্ৰথম বৰ্ষত পাই আহিছা যে অৰ্থবিজ্ঞানখন এখন সামাজিক বিজ্ঞান নহয়, ই হ'ল মানুহৰ আচৰণৰ অধ্যয়ন, মানুহৰ আচৰণৰ অধ্যয়ন কৰে। এতিয়া ইয়াত কোনো এটা বিধি, কোনো এটা থিয়ৰী ইয়াত মানে গৱেষণাগাৰত পৰীক্ষা কৰি চোৱা নহয়। ইয়াত কিছুমান এজাম্পশ্যনছ ধৰি লোৱা হয় বা ইয়াত কিছুমান চৰ্ত ধৰি লোৱা হয়। সেই চৰ্তবিলাক থাকিলে এই বিধিটো কাৰ্যকৰী হ'ব, কিন্তু হ'বই যে এইটো মানে ডাঠি ক'ব নোৱাৰে। সেইকাৰণে ইয়াক এখন মানে সামাজিক বিজ্ঞান বুলি কোৱা হোৱা নাই। এতিয়া অৰ্থবিজ্ঞানৰ যিটো চাহিদা বিধি আছে, এই বিধিটো হ'ল যে অন্যান্য অৱস্থা যদি ঠিকে থাকে তেতিয়াহ'লে কোনো এটা সামগ্ৰীৰ দাম যদি বাঢ়ে চাহিদা কমিব, আকৌ দাম যদি কমে তেতিয়াহ'লে চাহিদা বাঢ়িব। অৰ্থাৎ ইয়াত দাম আৰু চাহিদাৰ সম্পৰ্কটো সম্পূৰ্ণ বিপৰীতমুখী, মানে ইনভাৰ্চলি ৰিলেটেড টু প্ৰাইচ এণ্ড ডিমাণ্ড। আমি যদি ভাবোঁ দাম আৰু চাহিদা, দাম আৰু চাহিদা, যদি দাম বাঢ়ি যায় তেতিয়াহ'লে চাহিদা কি হ'ব? কমিব। আকৌ যদি সামগ্ৰীটোৰ দাম কমি যায় তেতিয়াহ'লে কি হ'ব? চাহিদা বাঢ়িব। ইয়াত দামটো সদায় আগত, অৰ্থাৎ দামটো হ'ল নিৰ্ভৰশীল চলক, মানে ইয়াক কোৱা হৈছে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল। ইয়াক কোৱা হৈছে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল, অৰ্থাৎ ডিমাণ্ড ইজ ইকুৱেল টু ফাংচন অফ পি। ইয়াত ডিমাণ্ডটো হ'ল ডিপেণ্ডেণ্ট ভেৰিয়েবল, অৰ্থাৎ নিৰ্ভৰশীল চলক, আৰু ইয়াত প্ৰাইচটো হ'ল স্বতন্ত্ৰ চলক, ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল। কিয়? কাৰণ দামেহে ডিচাইড কৰিব চাহিদা কি হ'ব। দাম যদি বাঢ়ে তেতিয়াহ'লে চাহিদা কমিব, আকৌ দাম যদি কমে তেতিয়াহ'লে চাহিদা বাঢ়িব। গতিকে দাম সদায় আগত। আকৌ কৈছোঁ যে চাহিদা বিধি মানে হ'ল যে অন্যান্য অৱস্থা ঠিকে থকা সময়ত যেতিয়া কোনো এটা সামগ্ৰীৰ বা বস্তুৰ দাম বাঢ়ি যায় তেতিয়াহ'লে চাহিদা কমিব, আকৌ দাম কমিলে চাহিদা কি হ'ব? বাঢ়িব। অৰ্থাৎ দাম আৰু চাহিদাৰ সম্পৰ্কটো হ'ল ইয়াত সম্পূৰ্ণ বিপৰীতমুখী সম্পৰ্ক। ঠিক আছে, নেক্সট আমি যাম চাহিদা অনুসূচী, মানে ডিমাণ্ড শিডিউল। চাহিদা অনুসূচী কি হয় যে দুই ধৰণৰ থাকে। নাম্বাৰ ওৱান হ'ল ইণ্ডিভিজুৱেল ডিমাণ্ড শিডিউল, ব্যক্তিগত চাহিদা অনুসূচী, আৰু নাম্বাৰ 2 মাৰ্কেট ডিমাণ্ড শিডিউল, বজাৰ চাহিদা অনুসূচী। এতিয়া কুৱেশ্যন হ'ল যে চাহিদা অনুসূচী কি? চাহিদা অনুসূচী হ'ল যেতিয়া কোনো এটা বস্তুৰ ভিন ভিন দামত ভিন ভিন চাহিদা প্ৰকাশ কৰি পেলাই এখন তালিকা যুগুতোৱা হয়, এখন তালিকা প্ৰস্তুত কৰি লোৱা হয়, তাকেই কোৱা হৈছে চাহিদা অনুসূচী। আমি এখন তালিকা প্ৰস্তুত কৰিব পাৰোঁ, একদম চিম্পল। চোৱা, এইফালে হ'ল দাম, এইফালে হ'ল দাম,
আৰু এইফালে হ'ল চাহিদাৰ পৰিমাণ, মানে চাহিদাৰ পৰিমাণ, চাহিদাৰ পৰিমাণ। ইয়াত দামক মই দেখিছোঁ এনেকৈ টকাত দেখিছোঁ, ৰুপিছত, আৰু চাহিদাৰ পৰিমাণ মই ইয়াত ধৰিছোঁ কিলোগ্ৰামত, কেজি। ধৰা হ'ল এইখন আপেলৰ চাহিদা অনুসূচী, মানে আপেলৰ চাহিদা অনুসূচী। আমি এফালে দাম লিখিম। ধৰা হ'ল আপেলৰ দাম 100 টকা। এজন ব্যক্তিয়ে যদি আপেলৰ দাম 100 টকা হয়, তেওঁ ক্ৰয় কৰিব এজ ফৰ এক্সাম্পল 5 কেজি। এইটো হ'ল এজন ব্যক্তিৰ ক্ষেত্ৰত। যদি সেই আপেলৰ দাম যদি বাঢ়ি যায় 150 টকালৈ, 150, তেতিয়াহ'লে তেওঁ আপেলৰ পৰিমাণ আগতকৈ কমাই ক্ৰয় কৰিব, কমাই কিনিব। উদাহৰণস্বৰূপে 4 কেজি, 1 কেজি কমি গ'ল। আকৌ যদি আপেলৰ দাম আৰু বাঢ়ি যায় 200 টকালৈ, তেতিয়াহ'লে তেওঁ হয়তো 2 কেজি আপেলহে কিনিব। মই আৰু এটা ফিগাৰ লিখিম। আপেলৰ দাম এইবাৰ হৈ গ'ল 300 টকা, তেওঁ এইবাৰ হয়তো 1 কেজি আপেলহে কিনিব। এইখন যে তালিকা ইয়াত দিয়া গৈছে, ইয়াত আপেলৰ দাম ক্ৰমান্বয়ে বাঢ়ি গৈ আছে, কিন্তু আপেলৰ চাহিদা ক্ৰমান্বয়ে হ্ৰাস হৈ গৈ আছে। গতিকে চাহিদা বৃদ্ধিটো ইয়াত সম্পূৰ্ণভাৱে কি হৈছে, সুন্দৰকৈ প্ৰকাশ ঘটিছে। গতিকে এজন ব্যক্তিয়ে কোনো এটা সামগ্ৰী ভিন ভিন দামত যিমানখিনি ক্ৰয় কৰিব বিচাৰিব বা ক্ৰয় কৰিব, তাক যদি আমি এখন তালিকাৰে এইদৰে প্ৰকাশ কৰোঁ, এইবিলাকৰ নামেই হ'ল চাহিদা অনুসূচী। যদি এজন ব্যক্তিৰ ক্ষেত্ৰত হয়, ইয়াক কোৱা হ'ব ব্যক্তিগত চাহিদা অনুসূচী। আকৌ এখন বজাৰততো এজন ব্যক্তি নাথাকে, বিভিন্ন ব্যক্তি থাকিব। যদি মই ভাবোঁ এইখন মোৰ লগত ৰিলেটেড, ইণ্ডিভিজুৱেলি মই ঠিক কৰিছোঁ, এইখন মোৰ মানে এইবিলাক সিদ্ধান্ত যে ইমান দামত মই ইমানখিনি আপেল ক্ৰয় কৰিম, মোৰ সিদ্ধান্ত। গতিকে XYZ সকলোৰে মিলি পেলাই কি হ'ব, যদি তালিকাখন প্ৰস্তুত হয়, তেতিয়াহ'লে সেইখন তালিকা ইয়াতকৈ অলপ ডাঙৰ হ'ব, ফিগাৰবিলাক ডাঙৰ হ'ব। তেতিয়া ইয়াৰ নাম হ'ব বজাৰ চাহিদা অনুসূচী, মাৰ্কেট ডিমাণ্ড চিডুল। এতিয়া ইণ্ডিভিজুৱেল ডিমাণ্ড চিডুল অৰ্থাৎ ব্যক্তিগত চাহিদা অনুসূচী আৰু বজাৰ চাহিদা অনুসূচী, মাৰ্কেট ডিমাণ্ড চিডুল, এই দুখনৰ মাজত এটা ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো হ'ল যে সেম তালিকাখনতে আমি বজাৰ চাহিদা অনুসূচী প্ৰকাশ কৰি দিব পাৰোঁ, জাষ্ট এটা সৰু কাম কৰি পেলাই। সেইটো হ'ল আমি যদি ইয়াত ফিগাৰবিলাক বঢ়াই দিওঁ, তেতিয়াহ'লে এইখনে হৈ যাব আপেলৰ বজাৰ চাহিদা অনুসূচী। অৰ্থাৎ 100 টকা আপেলৰ দাম হওঁতে বজাৰখনত বিক্ৰী হৈছে, তাতে ময়ো সোমাই আছোঁ, তুমিও সোমাই আছা, গোটেইখিনি মিলি আপেল বিক্ৰী হৈছে 50 কেজি। যদি আপেলৰ দামটো যদি বাঢ়ি গৈছে 150 টকালৈ, তেতিয়াহ'লে সকলোৱে মিলি পেলাই এইবাৰ আপেল ক্ৰয় কৰিছে বজাৰত 40 কেজি। গতিকে এইদৰে আপেলৰ দাম যদি সৰ্বোচ্চ 300 টকা হৈ গৈ, তেতিয়াহ'লে আপেলৰ বিক্ৰী হ'ব এই বজাৰখনত 10 কেজি, তাতে মোৰ আছিল অনলি 1 কেজি। গতিকে এনেকৈ দুখন আমি তালিকা প্ৰস্তুত কৰিব পাৰোঁ। দুইখন তালিকা, সেই তালিকাৰ নাম হ'ল চাহিদা অনুসূচী। এতিয়া নেক্সট আমি টপিকলৈ যাম যে চাহিদা ৰেখা। এতিয়া চাহিদা ৰেখা কি হয়? চাহিদা ৰেখা মানে কি? যেতিয়া কোনো এখন চাহিদা অনুসূচী, ই ব্যক্তিগতই হওক বা বজাৰেই হওক, ব্যক্তিগত চাহিদা অনুসূচী হওক বা বজাৰ চাহিদা অনুসূচী হওক, যদি এখন চাহিদা অনুসূচীক আমি লেখ কাগজত উপস্থাপন কৰোঁ, তেতিয়া এডাল ৰেখাৰ সৃষ্টি হয়, আৰু এই ৰেখাডালৰ নামেই হ'ল চাহিদা ৰেখা। অৰ্থাৎ কোনো এখন চাহিদা অনুসূচীৰ লৈখিক ৰূপেই হ'ল চাহিদা ৰেখা। আমি এইবাৰ চাহিদাৰ কেনেকৈ অংকন কৰা হয় জাষ্ট তোমালোকক মই এটা আঁকি দিছোঁ ৰেখাডাল। এইখিনি মচি দিওঁ, চাহিদা ৰেখা অংকন কৰিম। কেনেকৈ অংকন কৰা হয়? চাহিদা ৰেখা অংকন কৰিবলৈ আমাক কি লাগে? দুডাল অক্ষ। ইয়াত
OX আৰু OY অক্ষ দুডাল থাকিব ইয়াত সদায় উলম্ব অক্ষয় অৰ্থাৎ OY অক্ষয় সদায় বুজাব দাম সামগ্ৰীৰ দাম প্ৰাইস আৰু OX অক্ষ ইয়াৰ নাম হ'ল আনুভূমিক অক্ষ এই অক্ষয় বুজাব সদায় সামগ্ৰীৰ পৰিমাণ অৰ্থাৎ কোয়ান্টিটি আৰু এটো হ'ল দাম প্ৰাইস এটা আমি যদি এইখন তালিকাক আমি যদি ইয়াতে গ্ৰাফত ৰিপ্ৰেজেন্ট কৰো তেতিয়া হলে আমি কিছুমান বিন্দু পাম আৰু সেই বিন্দুবোৰ আমি ৰেখাৰে সংযোগ কৰিম কেনেকৈ কৰো চাই লও আমি ইয়াতে OY অক্ষডালত যেটো দাম আমি দেখুৱাইছো গতিকে আমি ইয়াত এই দামখিনি আমি ইয়াত ৰিপ্ৰেজেন্ট কৰিম আমি স্কেলডাল বনাই লম কেনেকৈ বনাম ইয়াত তোমাৰ আছে 100 একেবাৰে লোয়েষ্ট আৰু হাইয়েষ্ট হ'ল 300 গতিকে আমি ইয়াত 50 দাগ দিও 50 100 150 200 250 আৰু ইফালে হ'ল লাষ্ট 300 মই জাস্ট এইখন তালিকা ইয়াত ৰিপ্ৰেজেন্ট কৰিছো স্কেলডাল বনাইছো চাই লোৱা এইফালে OX এ বুজাব সামগ্ৰীৰ পৰিমাণ গতিকে লোৱেষ্ট হ'ল 10 হাইয়েষ্ট হ'ল 50 গতিকে ইয়াত মই 10 20 30 40 50 10 20 30 40 50 এতিয়া আমি বিশেষ দামত সেই সামগ্ৰীটোৰ চাহিদা আমি ইয়াত গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিম কেনেকৈ আমি চাম যে 100 টকা যদি আপেলৰ দাম হয় তেতিয়া হলে চাহিদা কিমান আছিল 50 কেজি গতিকে 100 টকা দামত চাহিদা আছিল 50 কেজি গতিকে আমি ইয়াতে দাগ দিম এইটো এটা বিন্দু নেক্সট দাম যদি বাঢ়ি গৈছে 150 লৈ চাহিদা কমি যাব 40 গতিকে 150 টকা দামত 40 চাহিদা কিমান এই 150 টকা দাম চাহিদা হ'ল 40 এইটো এটা বিন্দু নেক্সট 200 টকা দাম চাহিদা হ'ল 20 200 টকা চাহিদা হ'ল 20 এইটো হ'ল বিন্দু নেক্সট লাষ্ট 300 আৰু চাহিদা হ'ল 10 300 চাহিদা হ'ল 10 এইটো এটা আমি যদি নাম এইগিলা বিন্দু আমি যদি A B C আৰু D বিন্দু নামাকৰণ কৰি দিওঁ আৰু এই বিন্দুকেইটা আমি যদি ৰেখাৰে এনেকৈ সংযোগ কৰি দিওঁ তেতিয়া হলে এইডালে হ'ব চাহিদা ৰেখা গতিকে মই কৈছো তোমালোকক যে চাহিদা ৰেখা কাক বোলে যে চাহিদা ৰেখা হ'ল কোনো এখন চাহিদা অনুসূচীক যেতিয়া লেখ কাগজত উপস্থাপন কৰা হয় আৰু তেতিয়া যিডাল ৰেখাৰ সৃষ্টি হয় সেইডালে হ'ল চাহিদা ৰেখা এটা কোৱেশ্চন হ'ল যে চাহিদা ৰেখা অংকন কৰা বুলি যদি কোৱেশ্চন আহে তেতিয়াহ'লে আমি সিম্পল ভাৱে কেনেকৈ আমি চাহিদা ৰেখা অংকন কৰিম এইখিনি মচি দিওঁ চাবা যদি চাহিদা ৰেখা এডাল অংকন কৰিব দিয়ে কোনো ইয়াত গ্ৰাফৰ কথা আহি নপৰে সিম্পল ভাৱে আমি ৰেখাডাল অংকন কৰিম এইদৰে ইয়াৰ নাম ডি ডি ডেশ চাহিদাক ইংৰাজীত কোৱা হয় ডিমাণ্ড গতিকে চাহিদা ৰেখাক সদায় ডি ৰে নামাকৰণ কৰা হয় গতিকে ডি ডি ডেশ হ'ল এডাল চাহিদা ৰেখা কিন্তু আমি ইয়াত তলত লিখিব লাগিব OX অক্ষ বুজাব চাহিদাৰ পৰিমাণ কোয়ান্টিটি আৰু OY বুজাব দাম সামগ্ৰীৰ দাম প্ৰাইস তেতিয়াহে আমাৰ এই ৰেখাডাল কমপ্লিট হৈ যাব ঠিক আছে আমি এইবাৰ অলপ লং কোৱেশ্চন যদি আহে এনেকৈ সেই কথা ডিসকাস কৰিম যে চাহিদা ৰেখা কাক বোলে এডাল চাহিদা ৰেখা অংকন কৰি দেখুৱা আমাৰ হ'ব এইটো লং কোৱেশ্চন এই লং কোৱেশ্চনটো তোমালোকে কেনেকৈ এটেন্ড কৰিবা যদি ভাবা যে মই গ্ৰাফ দি প্লাই এটেন্ড কৰিম তেতিয়া হলেও শুদ্ধ হ'ব তুমি
এখন চাহিদা অনুসূচী অংকন কৰি ল'ব লাগিব, যিখন মই কিছু সময় আগতে তোমালোকক ইয়াত আঁকি দিছিলোঁ। নতুবা যদি তুমি গ্ৰাফৰ কাৰণে অকণমান মানে অসুবিধা পাইছা যে মই গ্ৰাফ নাকো, তেতিয়াহ'লে এই কুৱেশ্যনৰ এনচাৰটো মই কেনেকৈ প্ৰিপাৰেশ্যন ল'ম, কেনেকৈ মই লিখিম, এনেকৈ পাৰা যে কুৱেশ্যনটো হ'ল চাহিদা ৰেখা কাক বোলে, চাহিদা ৰেখা কেনেকৈ অংকন কৰা হয় ব্যাখ্যা কৰা। এনচাৰটো হ'ব এনেকুৱা যে চাহিদা ৰেখা হ'ল যেতিয়া কোনো এখন চাহিদা অনুসূচী লেখ কাগজত উপস্থাপন কৰা হয়, তেতিয়া যিডাল ৰেখাৰ সৃষ্টি হয় এই ৰেখাডালকে কোৱা হয় চাহিদা ৰেখা। 1 নম্বৰ ষ্টেপ। এই চাহিদা ৰেখা কেনেকৈ অংকন কৰা হয় আমি তলত চিত্ৰৰ দ্বাৰা দেখুৱাব পাৰোঁ। চিত্ৰ আৰু লেখ এই দুয়োটাৰে মাজত পাৰ্থক্য আছে। লেখ বুলি কওঁতে আমাক তথ্য লাগিব, অৰ্থাৎ তালিকা লাগিব, আৰু তালিকাৰ সহায়ত আমি লেখ অংকন কৰিছোঁ। কিন্তু যদি চিত্ৰৰ সহায়ত মানে ব্যাখ্যা কৰা বুলি আহে, তেতিয়াহ'লে আমি কিন্তু লেখৰ ওচৰলৈ নাযাওঁ, আমি টেবুল আমি কেতিয়াও ক্ৰিয়েট নকৰোঁ। আমি কেনেকৈ কৰিম জাষ্ট এই কথাখিনি কৈ মই আজি ক্লাছটো সামৰিম। চাই লোৱা। যে আমি চিত্ৰৰ দ্বাৰা কেনেকৈ চাহিদা ৰেখাডাল অংকন কৰিব বিচাৰিছোঁ। এইটো হ'ল চিত্ৰ। OX অক্ষ, OY অক্ষ। OY অক্ষই দাম বুজাব আৰু OX অক্ষই সামগ্ৰীৰ পৰিমাণ বা চাহিদা। মানে চাহিদা ৰেখা অংকন কৰিলে তলত তোমালোকে OX এ সামগ্ৰীৰ পৰিমাণ লিখিলেও শুদ্ধ হ'ব বা চাহিদাৰ পৰিমাণ লিখিলেও শুদ্ধ হ'ব। কিন্তু OY অক্ষই যে দামেই বুজাব সেইটো সদায় দাম হিচাপে লিখিব লাগিব, মানে কোনো চেঞ্জ নহ'ব। আমি ইয়াত ৰেখা অংকন কৰিম এনেকৈ। এইটো হ'ল চাহিদা ৰেখাৰ চিত্ৰ, যে কেনেকৈ চাহিদা ৰেখা অংকন কৰা হয়। আমি ইয়াত নাম দিম A B C, P P1 P2, এডাল হ'ল D D ড্যাশ, এইবিলাক হ'ল স্মল লেটাৰ A B C। এইটো হ'ল চাহিদা ৰেখা কেনেকৈ অংকন কৰা হয় তাৰে এটা চিত্ৰ। কিন্তু এইটো চিত্ৰ আমি কেনেকৈ এনালাইজ কৰিম, কেনেকৈ আমি ইয়াক ব্যাখ্যা কৰিম, মানে চাই লোৱা। ইয়াত OX অক্ষ বুজাব সামগ্ৰীৰ পৰিমাণ কোৱান্টিটি, আৰু OY বুজাব সামগ্ৰীটোৰ দাম। ইয়াত DD ড্যাশ এডাল চাহিদা ৰেখা। দেখা গৈছে সামগ্ৰীৰ দাম যদি OP সমান হয়, তেতিয়াহ'লে সামগ্ৰীৰ চাহিদা প্ৰকাশ ঘটে OC সমান। কাৰণ কিয় OX এ সামগ্ৰীৰ পৰিমাণ বুজাব, গতিকে দাম যদি OP সমান হয় তেতিয়াহ'লে সামগ্ৰীৰ চাহিদা প্ৰকাশ হ'ব OC সমান। সামগ্ৰীৰ দাম যদি OP পৰা OP1লৈ বাঢ়ি যায়, তেতিয়াহ'লে সামগ্ৰীৰ চাহিদা OC পৰা OB লৈ হ্ৰাস হয়। আকৌ কৈছোঁ, সামগ্ৰীৰ দাম যদি OP পৰা OP1লৈ বাঢ়ি যায়, তেতিয়াহ'লে সামগ্ৰীৰ চাহিদা OC পৰা OB লৈ হ্ৰাস হয়। সেইদৰে সামগ্ৰীৰ দাম একেবাৰে বাঢ়ি যদি OP2লৈ যায়, তেতিয়াহ'লে সামগ্ৰীৰ চাহিদা একেবাৰে হ্ৰাস হৈ OA লৈ আহে। দেখা গ'ল যে ভিন ভিন দামত ভিন ভিন চাহিদা প্ৰকাশ কৰা তিনিটা বিন্দু A B C, এই বিন্দুকেইটা DD ড্যাশ ৰেখাডালে সংযোগ কৰিছে, আৰু এইডালে হ'ল চাহিদা ৰেখা। গতিকে এডাল চাহিদা ৰেখাৰ বৈশিষ্ট্য হ'ল যে সদায় চাহিদা ৰেখা বাওঁ হাতৰ পৰা সোঁ হাতে এঢলীয়া, অৰ্থাৎ ই বাওঁ হাতৰ পৰা সোঁ হাতে নিম্নগামীভাৱে আহে। ইয়াৰ শ্লোপ সদায় নেগেটিভ, মানে ডিমাণ্ড কাৰ্ভৰ শ্লোপ সদায় নেগেটিভ, অৰ্থাৎ দাম বাঢ়িলে চাহিদা কমিব, দাম কমিলে চাহিদা বাঢ়িব। গতিকে ৰেখাডালো ঠিক তেনেকুৱা নেগেটিভ শ্লোপ, ই বাওঁ হাতৰ পৰা সোঁ হাতে নিম্নগামী হয়। নম্বৰ 1। নম্বৰ 2, যে চাহিদা ৰেখাৰ প্ৰতিটো বিন্দুৱে এক বিশেষ দামত সামগ্ৰীটোৰ দাম আৰু চাহিদা প্ৰকাশ কৰে। অৰ্থাৎ চাহিদা ৰেখাডালৰ এই ৰেখাডাল বিভিন্ন বিন্দুৰ সমষ্টি, ইয়াৰ প্ৰতিটো বিন্দুতে সামগ্ৰীটোৰ বিশেষ দাম আৰু চাহিদাৰ সম্পৰ্ক প্ৰস্তুত কৰে, মানে দেখুৱায়। গতিকে এই দুটা হ'ল বেচিক পইণ্ট, এই দুটা হ'ল মানে বেচিক চাহিদা ৰেখাৰ মানে বৈশিষ্ট্য।
গতিকে তোমালোকক আজি খুব কম সময়ৰ ভিতৰত জাষ্ট চাহিদাৰ সংজ্ঞা, চাহিদা ফলন, চাহিদা বিধি, চাহিদা অনুসূচী, চাহিদা ৰেখা, জাষ্ট চিম্পলভাৱে এই কথাখিনি ক'লোঁ। লাষ্ট এটা সৰু কথা কৈ পেলাই আজিৰ ক্লাছটো সামৰিম। সেইটো হ'ল যে চাহিদা বিধিৰ চৰ্তবিলাক কি কি। চাহিদা বিধিৰ চৰ্ত, কাৰণ মই আৰম্ভণিতে কৈছিলোঁ যে অৰ্থবিজ্ঞানৰ বিধিবিলাক সদায় চৰ্ত সাপেক্ষ, মানে যদি সেই চৰ্তবিলাক নাথাকে বাস্তৱত তেতিয়াহ'লে সেই বিধিটো কাৰ্যকৰী নহয়। 1 নম্বৰ চৰ্ত হ'ল চাহিদা বিধিৰ যে মানুহৰ আয়, অভ্যাস আৰু ৰুচি একে থাকিব লাগিব। মানে ধৰি লোৱা হয় যিজন ব্যক্তিয়ে চাহিদা প্ৰকাশ কৰিব তেওঁৰ আয়, তেওঁৰ অভ্যাস আৰু ৰুচি মানে একে থাকিব লাগিব, কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। নম্বৰ 1। নম্বৰ 2 যে বজাৰত আন সামগ্ৰীৰ দাম একে থাকিব লাগিব, মানে অন্যান্য সামগ্ৰীৰ দামৰ কোনো পৰিৱৰ্তন হ'ব নোৱাৰিব, তেতিয়া চাহিদা বিধি কাৰ্যকৰী নহয় যদি হয়। গতিকে 2 নম্বৰ হ'ল যে বজাৰত অন্যান্য সামগ্ৰীৰ দাম একে থাকিব লাগিব। নেক্সট নম্বৰ 3 ভৱিষ্যতে সেই সামগ্ৰীটোৰ দামৰ বৃদ্ধি বা হ্ৰাসৰ কোনো সম্ভাৱনা থাকিব নালাগিব। যদি ধৰা হ'ল এনেকুৱা বানপানীৰ বতৰ, যোৱাকালি বা আজি নিউজত পালোঁ যে ভৱিষ্যতে আলুৰ দাম আৰু বাঢ়িব, বৰ্তমান হৈ আছে যেনিবা 35 rupees পাৰ কেজি। যদি আজি নিউজত পাওঁ যে অনাগত দিনত আলুৰ দাম বহুত বেছি বাঢ়িব, তেতিয়াহ'লে আজি এই 35 পাৰ কেজি দামতে মই অধিক বেছি আলু ক্ৰয় কৰিম। ডেট মিনছ আজিৰ এই উচ্চ দামত আলুৰ চাহিদা কিন্তু বহুত বেছি হ'ব। কিয়? কাৰণ মই নিউজত পালোঁ যে অহা দিনকেইটাত আলুৰ দাম অধিক বেছি বাঢ়িব। গতিকে এনেকুৱা ধৰণৰ কণ্ডিশ্যনত চাহিদা বিধি কেতিয়াও কিন্তু ফুলফিল নহ'ব, কাৰ্যকৰী কেতিয়াও কিন্তু নহ'ব। গতিকে ভৱিষ্যতে সামগ্ৰীৰ দাম বৃদ্ধিৰ আশা থাকিব নালাগিব, ভৱিষ্যতে সামগ্ৰীৰ দাম কমি যোৱাৰ আশা থাকিব নালাগিব, এইটো চৰ্ত। নেক্সট চৰ্ত, বজাৰত নতুনকৈ বিকল্প সামগ্ৰী আৱিষ্কাৰ হ'ব নালাগিব। মানে বজাৰত নতুনকৈ কোনো বিকল্প সামগ্ৰী আৱিষ্কাৰ হ'ব নালাগিব। ডেট মিনছ আমি আলু বজাৰত আমি ক্ৰয় কৰিছোঁ, আলুৰ দাম বহুত বেছি হৈছে, কিন্তু পেৰেলেলি আলুৰ ছাবষ্টিটিউট কিবা প্ৰডাক্ট বজাৰত ওলাই গৈছে, য'ত নেকি আলুৰ সলনি সেই বস্তুটো খালেই হয়। সেইটো কেতিয়াও হ'ব নালাগিব। যদি হয় তেতিয়াহ'লে মানুহে আলুৰ দাম বাঢ়িলেও বা কমিলেও মানুহে আলু নিকিনিব, এই আলুৰ ছাবষ্টিটিউট বস্তুটো কিনিবলৈ যাব। গতিকে কোনো বিকল্প সামগ্ৰী বজাৰত আৱিষ্কাৰ হ'ব নালাগিব। নেক্সট, সামগ্ৰীবিধ অত্যাৱশ্যকীয় হ'ব নালাগিব, মানে এচেঞ্চিয়েল কমোডিটি হ'ব নালাগিব। যেনে ৰন্ধন গেছ, চাউল, পিঁয়াজ, আলু, কেৰাচিন, মানে এনেকুৱা ধৰণৰ সামগ্ৰী হ'ব নালাগিব। যদি এনেকুৱা ধৰণৰ সামগ্ৰী হয় যিবিলাক সামগ্ৰী আমি কেতিয়াও এৰাই চলিব নোৱাৰোঁ, এইবিলাক সামগ্ৰীৰ ক্ষেত্ৰত দামৰ কোনো কথা নাহে, মানুহক লাগিবই। গতিকে চাহিদা বিধিত এইটো ডাঙৰ এটা এজাম্পশ্যন, চৰ্ত কি যে সামগ্ৰীবিধ অত্যাৱশ্যকীয় হ'ব নালাগিব। অপজিট আৰু এটা চৰ্ত আছে, সেইটো হ'ল যে সামগ্ৰীবিধ ডিফেণ্ট সামগ্ৰী, ডিফেণ্ট বা নিকৃষ্ট মানদণ্ডৰ হ'ব নালাগিব। ডিফেণ্ট সামগ্ৰী কি? ডিফেণ্ট হ'লে যেন মানুহৰ নাম। তেওঁ কৈছিলে যে বজাৰত এনে কিছুমান সামগ্ৰী আছে যিবিলাক সামগ্ৰীৰ দাম একেবাৰে কম, মানুহে এইটো সহজতে ক্ৰয় কৰিব পাৰে। তেতিয়া কম দামৰ বিস্কুট, কম দামৰ শ্লাইচ, কম দামৰ চিয়াহী, লাইক ডেট। গতিকে এই সামগ্ৰীখিনিৰ দাম যদি বজাৰত আৰু বেছি কমি যায় তেতিয়াহ'লে মানুহে কি কৰিব? সেই সামগ্ৰীটো আৰু নিকিনা হ'ব। কিন্তু চাহিদা বিধিয়ে কৈছিল যে দাম কমিলে চাহিদা বাঢ়ে। কি দেখা গ'ল যে সেই সামগ্ৰীবিলাকৰ দাম কমিছে কিন্তু মানুহে কিনা বাদ দিলে। কিয়? যে মানুহে তাতকৈ আৰু দামী বস্তু কিনিবলৈ যাব। কিয়? তেওঁৰ কাৰণে কম দামী 5 টকাৰ বিস্কুটটো একেবাৰে কম দামৰ আছে। তেওঁ যদি ভাবে যে 5 টকাৰ বিস্কুটটো 4 টকা হৈ গ'ল, গতিকে মই আৰু নিকিনো, মই তাতকৈ দামী বিস্কুট এটা কিনিবলৈ যাওঁ। কাৰণ কিয়? সেই 5 টকাৰ তাৰ কাৰণে হ'ল নগণ্য। এই কথাখিনি ডিছকাছ কৰিছিল এজন বিখ্যাত এজন অৰ্থনীতিবিদ, যাৰ নাম হ'ল গিফেন। এই গিফেন নামৰ ব্যক্তিজনে কৈছিল কাৰণে সেনেকুৱা জাতৰ যিবিলাক কম মৰ্যাদাযুক্ত যিবিলাক সামগ্ৰী আছে, মানে একেবাৰে ল' মানে প্ৰাইজৰ, সেই সামগ্ৰীখিনিক তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। গতিকে এইখিনি হ'ল তোমালোকৰ মোটামুটি আজিৰ ক্লাছৰ কথা। ইয়াৰ পৰৱৰ্তী ক্লাছত মই ইয়াৰ পিছৰখিনি আগুৱাই লৈ যাম। গতিকে মই আশা ৰাখিছোঁ তোমালোকে কিছু পৰিমাণে হ'লেও চাহিদা সম্পৰ্কীয় কথাখিনিৰ ওপৰত অকণমান কিবা বুজি পাইছা। আৰু যদি
বুজাত কিবা অসুবিধা আছে তোমালোকে মোৰ পাৰ্চনেল যি মোবাইল নাম্বাৰ তোমালোকে কণ্টেক্ট কৰিবা, তোমালোকৰ লগত আছে আটাইবিলাকৰে। গতিকে আজিলৈ সামৰিছোঁ। নেক্সট তোমালোকে আকৌ মোক পাবা ইয়াৰ পিছৰ টপিকত। থেংক ইউ। অ'কে, বি ছেফ।